সদ্য ঘোষিত হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলত উজলিল দৰং জিলাৰ আগশাৰীৰ এখন শিক্ষানুষ্ঠান চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়। দৰঙৰ চৰকাৰী বিদ্যালয়সমূহৰ ভিতৰত 1930 চনতে প্ৰাক স্বাধীনোত্তৰ কালতে প্ৰতিষ্ঠা হোৱা এখন আগশাৰীৰ বিদ্যালয় চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়। চৰকাৰী বিদ্যালয়সমূহৰ ভিতৰত 100% উত্তীৰ্ণৰে উজলিল এইখন বিদ্যালয়। এইবেলি এইখন বিদ্যালয়ৰ এইচএছৰ ফলাফলে বাৰুকৈ সুখী কৰিছে ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা শৈক্ষিক সমাজক। এইবেলি বিজ্ঞান আৰু কলা শাখা মিলি মুঠ 42 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হয়। চৰকাৰী বিদ্যালয়ত আচলতে পঢ়ি সমাজৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান, গতিকে এইসকল ছাত্ৰ ছাত্ৰীক ভাল ফলাফল কৰাবলৈ বহু ত্যাগ কৰিব লগা হয়। গতিকে এই ফলাফলৰ বাবে অত্যন্ত সুখী বিদ্যালয়খনৰ অধ্যক্ষ তথা শিক্ষকবৃন্দ। কৌস্তভ ডেকাৰ সহযোগত অপূৰ্ব ৰাজবংশীৰ ৰিপৰ্ট, স্বদেশ নিউজ। চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় অকল চিপাঝাৰতে নহয়, দৰং জিলাৰ এখন আগশাৰী বিদ্যালয়। এই বিদ্যালয়খনে অকল দৰং জিলাতে নহয়, অসমত বা ভাৰতবৰ্ষত স্থান ল'বলৈ সক্ষম হৈছে। আমাৰ বিদ্যালয়ৰ যিটো পৰীক্ষাৰ ফলাফল, মেট্ৰিকৰে হওক বা হায়াৰ ছেকেণ্ডাৰীয়ে হওক, প্ৰতি বছৰে ভাল ফলাফল দেখুৱাই আহিছে। গতিকে আমি নথৈ আনন্দিত। আমাৰ বিদ্যালয় পৰিয়ালৰ লগতে সমগ্ৰ চিপাঝাৰবাসী ৰাইজ উৎফুল্লিত হৈছে আমাৰ বিদ্যালয়খনৰ ৰিজাল্টৰ ওপৰত। গতিকে আমি অশেষ ধন্য মানিছোঁ। আমাৰ গুৰুমণ্ডলীৰ যিটো প্ৰচেষ্টা, ছাত্ৰ ছাত্ৰীসকলৰ একাগ্ৰতা, সেইটোৰ ওপৰত আমি যথেষ্টখিনি অনুভৱ কৰিছোঁ ৰিজাল্টৰ ক্ষেত্ৰত। মেট্ৰিকত অকণমান বেয়া হৈছে, তাৰ কেইটামান কাৰণ আছে। আমাৰ বিদ্যালয়খনত 3খনমান স্কুল মাৰ্জ হৈ গ'ল। গতিকে বিভিন্ন ছাত্ৰ ছাত্ৰী তেওঁলোকৰ অকণমান এডজাষ্টমেণ্টৰ প্ৰব্লেম এটা হ'ল। যিয়ে নহওক আমাৰ বহুত বেয়া নহয় আৰু মোটামুটি 70% মেট্ৰিকৰ। এনে আমাৰ প্ৰতি বছৰে 100% হয়। এইবুলি অকণমান দুখ বুলি এটা হৈছে, তথাপিতো আমি হতাশ হোৱা নাই। আহিব, ৰিজাল্ট ভাল হ'ব আৰু। কিন্তু হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো ভাল। হায়াৰ ছেকেণ্ডাৰী আমাৰ বঢ়িয়া, 100% হৈছে। বিজ্ঞান শাখাত 100%, কলা শাখাত 100%। আচলতে ৰিজাল্টৰ ক্ষেত্ৰত ছাত্ৰ, শিক্ষক, অভিভাৱক তিনিটা বস্তুৰ সম্পৰ্ক এটা লাগে। এই ক্ষেত্ৰত মই অধ্যক্ষ হিচাপে যিমানখিনি পাৰোঁ মই কষ্ট কৰিছোঁ। মোৰ লগে লগে আমাৰ গুৰুমণ্ডলে যথেষ্ট কষ্ট কৰিছে। তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলেও প্ৰায়খিনি আমাৰ বাধ্য। আমাৰ গুৰুমণ্ডলীয়ে পৰীক্ষাৰ ওচৰতে হওক বা তাৰ আগতে হওক, সময় পোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ লগত হোম ভিজিট দিয়ে, লগতে ফোনযোগে কণ্টেক্ট কৰে। আমাৰ ফালৰ পৰা ফোনযোগে কণ্টেক্ট কৰা হয়। অভিভাৱক সভা পাতোঁ আমি। অভিভাৱক সভাত অধিকাংশ আমি অভিভাৱক নাপাওঁ, কম সংখ্যক আহে, কাৰণ আমাৰ ৰুৰেল এৰিয়া, গোটেইখিনি ক'ৰবাত ব্যস্ত থাকিব লাগে। তথাপিতো যিখিনি পাব লাগে সেইখিনি পাওঁ। আমি আলোচনা কৰোঁ, এছেম্বলিৰ সৈতে আমি আলোচনা কৰোঁ, পাব্লিকৰ লগত আমি আলোচনা কৰোঁ। তেনেকৈ আমাৰ বিদ্যালয়খনৰ ঐতিহ্য আমি বৰ্তাই ৰাখিবৰ চেষ্টা কৰি আছোঁ। এই ক্ষেত্ৰত মই আমাৰ চিপাঝাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আৰু শিক্ষাগুৰু মণ্ডলী, পৰিচালনা সমিতিসমূহ সদস্য সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰিজাল্টৰ ক্ষেত্ৰত তেওঁলোকে বহুত আগভাগ লৈছে। দুই-এটা থাকিব, ল'ৰা ছোৱালী দুষ্ট থাকে বাৰু, সেইটোলৈ থাকিবই সেইটো। কিন্তু বিদ্যালয়খনৰ পৰিচালনাৰ দায়িত্বটো অধ্যক্ষ বা মুৰব্বীজনৰ কিছুমান ব্যক্তিগত এটা পৰিকল্পনা লাগিব আৰু শিক্ষাগুৰুসকলৰ যিটো সহায় সহযোগিতা সেইটো লাগিব। গোটেইকেইটা মিলি পেলাই এখন বিদ্যালয়ৰ শৈক্ষিক দিশ পূৰ্ণাংগ পৰ্যায়ত দিবৰ কাৰণে সক্ষম হয়। বিদ্যালয়খনত অভিভাৱক মিটিং পতা হয় নেকি? প্ৰতি বছৰে পতা হয়। আমাৰ ক্লাছ বহুত 1ৰ পৰা 12লৈকে আমি পাৰ্ট বাই পাৰ্ট অভিভাৱক সভা পাতিব লাগে। আমি প্ৰতি বছৰে অভিভাৱক সভা পাতি অভিভাৱকসকলৰ সঁহাৰি কেনেকুৱা? যথেষ্ট ভাল, যথেষ্ট উন্নত তেওঁলোকৰ। যদিও সংখ্যাত কম উপস্থিত হয়, কিন্তু উপস্থিত নহ'লেও তেওঁলোকৰ সঁহাৰি বহুত ভাল। প্ৰচেষ্টা মানে আমাৰ কিছুমান স্কিল ছাবজেক্ট আছে দিয়া কথা। তাৰপিছতে আমাৰ বিভিন্ন বিদ্যালয়ত খেল ধেমালি, কালচাৰেল প্ৰগ্ৰেম, কুইজ এনেকুৱা ধৰণৰ ইয়াত অনুষ্ঠিত হয়। আৰু জিলা ভিত্তিতে নহয়, ৰাজ্যিক পৰ্যায়তো আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন পৰ্যায়ত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰে আৰু পুৰস্কাৰ পাবৰ কাৰণে সক্ষম হয়। ইতিমধ্যে আমাৰ বিদ্যালয়ৰ পৰা বহু বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰী আমেৰিকা অক্সফৰ্ড ইউনিভাৰ্চিটিলৈকে আমাৰ চৰকাৰী খৰচৰ পৰা লৈ যোৱা হৈছে, গুৱাহাটী IIT লৈ যোৱা হৈছে, ইছৰোত লৈ যোৱা হৈছে। গতিকে এনেকুৱা আমাৰ চলিছে। গতিকে আমাৰ আৰু সেইবিলাক ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি আলোচনা কৰোঁ, ডিছকাশ্যন কৰোঁ। এনেকুৱা কোৱাটো টান, কাৰণ নিজে নিজে কিছুমান আইডিঅ'লজি থাকে। আমাৰ আইডিঅ'লজি মতে আমি কৰি আছোঁ। তেওঁলোকৰ কিবা যদি অসুবিধা হয়, তেওঁলোকে নাগৰিক সভা পাতিব লাগিব, ভাল বিশিষ্ট শিক্ষাবিদৰ ওচৰত পৰামৰ্শ ল'ব লাগিব, অভিভাৱক সভা সংসদে পাতিব লাগিব। তেনেকুৱা পৰ্যায়ত নিশ্চয় ভাল হ'ব।